প্ৰস্তুতি সম্পূৰ্ণ আৰম্ভৰেৰে সাজু খানাপাৰা খেলপথাৰ 26 জানুৱাৰী শুকুৰবাৰ দেশে পালন কৰিব গৌৰৱ আৰু গৰিমাৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস তাৰ প্ৰাক মুহূৰ্তত এয়া মহানগৰীৰ খানাপাৰা খেলপথাৰত ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ দৃশ্য সোতৰটা প্লাটুনে শীৰ্ষ বিষয়াৰ উপস্থিতিত ব্যস্ত হল অন্তিম অনুশীলনত গণৰাজ্য দিৱসৰ এই বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ লগতে প্ৰকাশ কৰিলে অনুষ্ঠানটোৰ সুৰক্ষাজনিত নীতি নিৰ্দেশনাও ৭৫ সংখ্যক গণৰাজ্য দিৱস অতি ধুমধামেৰে আমাৰ ৰাজ্যত কেন্দ্ৰীয়ভাৱে পালন কৰা হ'ব এই খানাপাৰা খেলপথাৰত সম্পূৰ্ণ আয়োজন হৈ উঠিছে সমূহ গুৱাহাটীবাসীলৈ কামৰূপ মহানগৰ প্ৰশাসনৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আপোনালোকে আহি এই গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ভাগ লওক নিৰাপত্তাৰ দিশটো চোৱা চিতা আমি ভালদৰে কৰি আছোঁ সকলৰ হাতত নিমন্ত্ৰণী পত্ৰ আছে তেওঁলোকে কয়দা ধৰাৰ ফালত যিখন আমাৰ গেট নাম্বাৰ 5 আছে আৰু গেট নাম্বাৰ 7 আছে 7 সেইফালেদি তেওঁলোকে গাড়ী আনিব পাৰে গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে গেট নাম্বাৰ 7ত গেট নাম্বাৰ 7দি ভিতৰলৈ গাড়ী সোমাই আনিব পাৰে আৰু যিসকল বেলেগত গাড়ী থৈ খোজকাঢ়ি আহিব ছাত্ৰ ছাত্ৰীসকল বা বেলেগ অভিভাৱকসকল তেওঁলোকে APSC বিল্ডিঙৰ ফালত যি গেট আছে গেট নাম্বাৰ 4 সেইফালেদি তেওঁলোকে প্ৰৱেশ কৰিব পাৰে কেৱল মোবাইল ফোন আৰু পাৰ্চহে নিব পাৰিব খেলপথাৰৰ ভিতৰলৈ নিব নোৱাৰিব পানীৰ বটলো পতাকা ব্যৱহাৰৰ ক্ষেত্ৰতো থাকিব সীমাবদ্ধতা নিৰাপত্তাৰ খাতিৰত কিছু বস্তু আমি ৰেষ্ট্ৰিকশ্যন দিব লগা হৈছে গতিকে মোবাইল পাৰ্চ এইখিনি আনিব পাৰে কিন্তু যদি কিবা ডাঙৰ ফ্লেগ আনে তেতিয়াহ'লে ফ্লেগখন আমি সোমাব দিম কিন্তু যিটো লাঠিত ফ্লেগ বান্ধি যায় সেই লাঠিডাল নিদিম বা যদি কাগজ ডাঙৰ কাগজ লৈ আনে কিবা লিখি দিবলৈ সেইখিনিও আমি এলাউ নকৰিম আৰু পানীৰ খোৱা পানীৰ ব্যৱস্থাৰ ভিতৰত আমাৰ থাকিব গতিকে বাহিৰৰ পৰা পানী বটল লৈ অনাৰ কোনো দৰকাৰ নাই বিশেষ নীতি নিৰ্দেশনাৰে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৰাজ্যৰ প্ৰতিখন জিলাতে একেদৰেই চলিছে গণৰাজ্য দিৱস পালনৰ অন্তিম প্ৰস্তুতি এয়া জোনাইৰ গান্ধী ময়দানৰ দৃশ্য আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে এইদৰে অনুশীলনত ব্যস্ত হৈছে ছাত্ৰ ছাত্ৰী আৰক্ষী বেটেলিয়ন প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আপোনালোকে দেখিব পাইছে আমাৰ মাজত পুলিচ আছে আৰু লগতে আমাৰ 11খন বিদ্যালয়ৰ পৰা অহা আৰু আমাৰ এখন বিদ্যালয়ৰ বেণ্ড পাৰ্টিও আহিছে গতিকে আমাৰ মুঠ 13টা দলে আমাৰ কুচকাৱাজ প্ৰদৰ্শন কৰিব তাৰ পাছত আমাৰ মূল প্ৰগ্ৰামত আমাৰ বিভিন্ন আমাৰ সাংস্কৃতিক কাৰ্যসূচীও হ'ব বা কিছু লোকক আমি সন্মানো যাচিম আমাৰ মহকুমাৰ ৰাইজৰ বাবে যিসকলে সেৱা আগবঢ়াইছে তেওঁলোকক গহপুৰ আৰু বাক্সাতো প্ৰশাসনৰ উদ্যোগত চলিছে গণৰাজ্য দিৱস উদযাপনৰ পূৰ্ণ প্ৰস্তুতি বিশেষ দিনটোৰ প্ৰাক মুহূৰ্তত আৰক্ষী বেটেলিয়ন আৰু শিক্ষাৰ্থীসকলৰ পেৰেডৰ অনুশীলনত আকাশ বতাহ মুখৰ হৈ পৰিল দেশপ্ৰেমৰ অম্লান ধ্বনিৰে প্ৰথমে আমাৰ পেৰেড থাকিব পেৰেডৰ পিছত আমাৰ কালচাৰেল টিম আছে কেইবাটাও কালচাৰেল টিমে তেওঁলোকৰ বিভিন্ন প্ৰদৰ্শনী তেওঁলোকে আগবঢ়াব আৰু এই কুচকাৱাজৰ আমাৰ অনুশীলন যোৱা 17 জানুৱাৰীৰ পৰা চলি আছে আৰু সকলোৰে বাবে লক্ষ্য ৰাখি আমি ইয়াত পেণ্ডেল তৈয়াৰ কৰা হৈছে মেডিকেল টিম ডেপুট কৰা হৈছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ৰিফ্ৰেছমেণ্টৰ আমাৰ ব্যৱস্থা কৰা হৈছে আৰু যি শান্তি শৃংখলা অক্ষুণ্ণ ৰাখিব তাতে আমি চৰকাৰে যিবিলাক আঁচনি গ্ৰহণ কৰিছে পৰিকল্পনা গ্ৰহণ কৰিছে সহযোগিতা আগবঢ়াওক আমি প্ৰশাসনে তেওঁলোকৰ লগত মিলিজুলি আমাৰ বাক্সা জিলাক আগ্ৰহৰ কৰক লগতে দেশৰ প্ৰতি আমি অৰিহণা যোগাব পাৰোঁ ব্যুৰ' ৰিপৰ্ট ND24
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত